আজি 22 মে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস, যিয়ে আমাৰ পৃথিৱীৰ জীৱিত প্ৰজাতিসমূহৰ ভিন্নতাৰ লগতে এই প্ৰজাতিসমূহে বাস কৰা জটিল পৰিৱেশতন্ত্ৰৰ বিষয়ে আমাক আভাস দিয়ে। মোৰ পিছফালে আপোনালোকে দেখিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰী ৰেঞ্জৰ সোমাই যোৱা মূল প্ৰৱেশদ্বাৰখন। আৰু জৈৱ বৈচিত্ৰতাৰ বিষয়ে ক'বলৈ গ'লে অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কথা নক'লে নহ'ব। মানাহ ৰাষ্ট্ৰীয় উদ্যানে জৈৱ বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা খুব অৱদান আগবঢ়াই আহিছে। আৰু এই বিষয়ে আমাক বিতংভাৱে জনাব বাহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বড়ো ছাৰে। যিটো আমাৰ মানাহ নেশ্যনেল পাৰ্ক আছে বা আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান জৈৱিক বৈচিত্ৰতা বা বায়'ডাইভাৰ্চিটি ৰক্ষাৰ ক্ষেত্ৰত আগৰে পৰা বহু ভূমিকা পালন কৰি আহিছে। দেখা যায় যে আগৰ তুলনাত স্পেচিছ যিবোৰ আছিলে সেইবোৰৰ সংখ্যা আগতকৈ বাঢ়িছে। লগতে এইটো অঞ্চলত যিমান জীৱ জন্তু বা লগতে আৰু পশু পক্ষী আছে বা গছৰ সংখ্যা আছে, মানাহে সেইটো ক্ষেত্ৰত এতিয়ালৈকে বহু অৱদান আগবঢ়াইছে এইটো ৰক্ষাৰ ক্ষেত্ৰত। চাব গ'লে আমাৰ যিটো 500 স্কুৱেৰ কিলোমিটাৰ আছিল আগৰ তুলনাত, বৰ্তমান আমাৰ এৰিয়া ইনক্ৰিজ কৰা হৈছে আপ টু 850 স্কুৱেৰ কিলোমিটাৰ, যিটো ফাৰ্ষ্ট এডিশ্যন হয় কুকলুং এৰিয়া। তো সেইখিনি হোৱাৰ লগে লগে আমাৰ ইয়াতেও জীৱ জন্তুৰ সংখ্যাও অলপ বাঢ়িছে। লগতে ক'ব পাৰি যে মানাহত বৰ্তমানলৈকে more than 500 স্পেচিছ অফ প্লেণ্টছ, more than 400 স্পেচিছ অফ বাৰ্ডছ, লগতে 60 স্পেচিছ অফ মেমেলছ, লগতে বাটাৰফ্লাইজ আছে আৰু ফিছেছ আছে, এম্ফিবিয়ানছ আছে। মানাহত এতিয়া পোৱা যায় আমাৰ গ্ৰাছলেণ্ড পোৱা যায়, ছাভানা টাইপ হেবিটত পোৱা যায়, লগতে আপোনালোকৰ মিক্স ডেচিডুৱাছ ফৰেষ্ট পোৱা যায়, ছেমি এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায়। তো এইখিনি মজাইক চালে মানে এটা গম পোৱা যায় যে মানাহ এখন বহুত ইম্পৰ্টেণ্ট এৰিয়া হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ৰেভিনিউ যিখিনি জেনেৰেট হৈছে সেইখিনিৰ লগতে আমাৰ যিখিনি দাঁতিকাষৰীয়া মানুহ আছে, অঞ্চলৰ মানুহ, মই ভাবোঁ, আশা ৰাখিছোঁ তেখেতলোকৰো যেন যাতে অলপ আৰ্থিকভাৱে উন্নতি হৈছে মানাহৰ কাৰণে। হয়, নিশ্চয়কৈ বাণিজ্যিক ক্ষেত্ৰতে হওক নাইবা সমাবৰ্ধনৰ ক্ষেত্ৰতেই হওক, জৈৱ বৈচিত্ৰতাই সদায় আগভাগ লৈ আহিছে। আৰু সেয়ে এখন সেউজ পৃথিৱী গঢ়াৰ কাৰণে এখন সঠিক পৃথিৱী গঢ়াৰ কাৰণে আগন্তুক প্ৰজন্মৰ বাবে আমি জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ খুবেই দৰকাৰ। বাক্সাৰ পৰা মই সীমান্ত তালুকদাৰ, বাতৰি বিভাগ, DD অসম।